মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি বৃত্তৰ উপপাদ্য 10.1 বিষয়ে আলোচনা কৰিম। ইয়াত দিয়া আছে কি প্ৰমাণ কৰা যে এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। তাৰমানে কি প্ৰমাণ কৰিব লাগে কি এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শক, যিকোনো এই বৃত্তত কি আছে, ইয়াত এটা বিন্দু আছে, ইয়াত চাৰিওফালে বিন্দু আছে, ইয়াৰ যিকোনো বিন্দুত এডাল স্পৰ্শক টানিব লাগে আৰু সেই স্পৰ্শকডালৰ পৰা আমি কেন্দ্ৰৰ পৰা স্পৰ্শ বিন্দুলৈ টনা এই কেন্দ্ৰৰ পৰা স্পৰ্শ বিন্দুলৈ ইয়াত কি কৰিছো, ইয়াত পি এটা বিন্দু লৈছো, বৃত্তত পি এটা বিন্দু লৈছো আৰু পিত স্পৰ্শক টানিছো। এতিয়া কেন্দ্ৰৰ পৰা স্পৰ্শ বিন্দুলৈ, কেন্দ্ৰৰ পৰা অৰ পৰা পি লৈ আমি কি কৰিলো, এইডাল এডাল কি হ'ব, ব্যাসাৰ্ধ। ধৰি লও অকেন্দ্ৰীয় বৃত্তৰ পি বিন্দুত অকেন্দ্ৰীয় এটা বৃত্ত আঁকিছো নাই, এই অকেন্দ্ৰীয় বৃত্তৰ পি বিন্দুত কি কৰিছো, এ বি এডাল স্পৰ্শক আঁকিছো। অকেন্দ্ৰীয় বৃত্তৰ পি বিন্দুত এ বি এডাল স্পৰ্শক আৰু অপি কি হ'ব, ব্যাসাৰ্ধ। প্ৰমাণ কৰিব লাগে যে কি অপি লম্ব এ বি। কি দিছে আমাক, প্ৰমাণ কৰা যে ব্যাসাৰ্ধডাল স্পৰ্শৰ ওপৰত লম্ব। এতিয়া কি হ'ব, অংকনত কি হ'ব, আমি পিক বাদ দি এ বিত থকা পি বিন্দুটো বাদ দি বেলেগ এটা বিন্দু আমি কিউ লৈছো। পিক বাদ দি এ বি স্পৰ্শকত, এ বি এডাল স্পৰ্শক হয় নহয়, গতিকে পিক বাদ দি এ বি স্পৰ্শকত কিউ এটা বিন্দু লোৱা হ'ল আৰু অকিউ কি কৰিছো, সংযোগ কৰা হ'ল। এইটো আমি কৰি লৈছো। এতিয়া প্ৰমাণত কি হ'ব, যিহেতু স্পৰ্শকে বৃত্তৰ এটা বিন্দুত স্পৰ্শ কৰে, স্পৰ্শকে এই বৃত্তটোৰ কি কৰে, স্পৰ্শক যিটো এই স্পৰ্শকে য'তেই টানা স্পৰ্শকে বৃত্তৰ এটা মাত্ৰ বিন্দুত স্পৰ্শ কৰে, বৃত্তৰ এটা বিন্দুত স্পৰ্শ কৰি যিডাল ৰেখা টনা হয় তাক স্পৰ্শক বোলে। ইয়াত এ বি স্পৰ্শকে কি কৰিছে, অকেন্দ্ৰীয় বৃত্তৰ পি বিন্দুত স্পৰ্শ কৰে। এ বি স্পৰ্শকে অকেন্দ্ৰীয় বৃত্তৰ পি বিন্দুত স্পৰ্শ কৰে। গতিকে কি হ'ব, কিউ বিন্দুটো স্পৰ্শকে বৃত্তৰ এটা বিন্দুত যেতিয়া স্পৰ্শ কৰে, এই পি বিন্দুৰ বাহিৰে বাকী যিমানবিলাক এই এ বি ৰেখাখণ্ডত যিমানবিলাক বিন্দু থাকিব গোটেইবিলাক কি হ'ব, বৃত্তৰ বাহিৰত হ'ব। কিউ বিন্দুটো বৃত্তৰ বাহিৰত থাকিব। লগতে পি বাদ দি এ বি থকা আটাইবোৰ বিন্দু বৃত্তটোৰ বাহিৰত থাকিব। এতিয়া আমি কি কৰিম, অ আৰ কি হৈছে, অকিউত আছে নাই, অকিউ ৰেখাখণ্ডত আছে আৰু অ আৰ কি হ'ব, এই বৃত্তটোৰ কেন্দ্ৰৰ পৰা বৃত্তলৈ টনা এডাল ৰেখাখণ্ড, গতিকে অ আৰ এডাল কি হ'ব, ব্যাসাৰ্ধ। আকৌ কি হ'ব, অ আৰ যেতিয়া অকিউ আছে, অ আৰটো কি হ'ব, এই অ আৰ অকিউতকে সৰু হ'ব নহ'ব, অ আৰ অকিউতকে সৰু, অ আৰ লেছ দেন অকিউ। অকিউ ডাঙৰ হ'ব, অ আৰ সৰু হ'ব আৰু অ আৰ কি হ'ব, অপি এডাল ব্যাসাৰ্ধ, অ আৰু এডাল ব্যাসাৰ্ধ, গতিকে অপি আৰু অ আৰ কি হ'ব, সমান। অপি আৰু অ আৰ সমান। অ আৰ আৰু অপি সমান, অ আৰৰ ঠাইত আমি অপি লিখি দিব পাৰিম। অপি কি হ'ব, অকিউতকৈ সৰু হ'ব। ঠিক তেনেকে কি হ'ব, এই এ বি স্পৰ্শকত এই পি স্পৰ্শ কৰিছে, পিক বাদ দি যিমানবিলাক বিন্দু হ'ব গোটেইবিলাক কি হ'ব, এই অপিতকে ডাঙৰ হ'ব। তাৰমানে অপি গোটেইবিলাক এ বিত থকা বিন্দুবিলাক অৰ পৰা এই বিন্দুবোৰৰ দূৰত্বত অপিটো আটাইতকৈ সৰু হ'ব। এ বি বিন্দুবোৰলৈ অ বিন্দুৰ আটাইবোৰ দূৰত্বৰ ভিতৰত কি হ'ব, অপি আটাইতকৈ কম হ'ব। গতিকে অপি লম্ব এ বি, মানে আটাইতকৈ কম যিটো হয়, এটা বিন্দুৰ পৰা এডাল ৰেখালৈ টনা যিমানকেইটা আমি ৰেখা টানিম, আটাইতকৈ সৰুডালেই হয় কি, লম্ব। অপি আটাইতকৈ সৰু হ'ব এ বিৰ ওপৰত, গতিকে সেইডালেই হ'ব লম্ব।